হেল্ল' গাইজ আৰু সকলোকে নৱবৰ্ষৰ পূজাৰ বহুত শুভেচ্ছা যাচিলোঁ আৰু ভিডিঅ'টো দিয়াত এদিন পিছতে দিলোঁ আৰু আজি দশমীৰ দিনা মই এডিট কৰি আছোঁ আৰু এয়া হালধীয়া কালাৰ কুৰ্তিটো পিন্ধি কেনে পূজালৈ বুলি ওলালোঁ আৰু তাৰপিছত ৱেষ্ট ছাইডত গ'লোঁ মোৰ চেণ্ডেল এযোৰ ল'ব লগা আছিল কি ক'ব জুডিঅ'ত মই লৈছিলোঁ আগদিনাখন অষ্টমীৰ দিনাখন মই যে আপোনালোকক কৈছিলোঁ জুডিঅ'ত চেণ্ডেল এযোৰ লৈছিলোঁ বুলি তো সেইযোৰ কিন্তু শ্লিপ হয় তো সেইটো কাৰণে মই ভয় কৰোঁ আৰু সেইটো কাৰণে মই ল'ব লগা হৈ গ'ল ৱেষ্ট ছাইডত ল'লোঁ চাওঁচোন কেনেকুৱা হয় পিন্ধি কেনে এদিন পিন্ধিতো ক'ব নোৱাৰি তো সিহঁতক সুধিছোঁ যে শ্লিপ হয় নে নহয় তো নহয় বুলি কৈছে তো সেইটো কাৰণেই ল'লোঁ আৰু তো আপোনালোকেতো গমেই পায় যিসকলে কিনিছে এইযোৰৰ 999 আছিল তো সেয়া তাৰপিছত আহি কেনে তাৰ পৰা ডাইৰেক্ট পূজা চাব গ'লোঁ আৰু পূজা চাব ইয়াত গীতানগৰৰ পূজাখন চালোঁ কিন্তু মূৰ্তিভাগ দেখা নাপালোঁ সেয়াই বেয়া লাগিল তথাপিও তাৰে বাহিৰৰ ডেক'ৰেশ্যনখিনি দেখা পালোঁ তো সেয়াই আৰু মানুহ বহুত আছিল যাৰ কাৰণে ভিতৰৰ মূৰ্তিভাগ দেখাব সম্ভৱ নহ'ল আৰু এইবাৰ যিহেতু গুৱাহাটীৰ পূজা বুলি ক'লে ভাল এইখন পূজা হৈছে আৰু ইমান ধুনীয়াকৈ মই ওপৰৰ পৰা ডিজাইনবিলাক চাইছোঁ ইমান ধুনীয়াকৈ ফুৰিত কৰিছে আৰু কি ক'ম আৰু বহুত ভাল লাগিছে লাইটিংখিনিও ইমান ধুনীয়াকৈ কৰিছে আৰু বহুত দিনৰ আগৰ পৰাই কৰি আছিল তো শুনি আছিলোঁ আৰু ফাইনেলি দেখা পালোঁ আৰু তাৰ পৰা আহি কেনে ৰাঙাগীত এনেকৈ খালোঁ আৰু মোৰতো জেলেপীটো মাষ্ট বি ডান মই খাবই লাগিব মোৰ মেণ্ডেটৰীয়ে হয় আৰু তাৰপিছত ঘৰত আহি কেনে মোৰ কাৰণে ভাত বনালোঁ চিম্পল কৰি বেঙেনা ভাজি আলু পিটিকা আৰু এনেকৈ বিলাহী পোৰা সেনেকৈ বনালোঁ আৰু লগতে গোটেইখিনি কৰি মেলি বোলো মই একাপ চাহ খাম বুলি ভাবিছিলোঁ কিন্তু চাহ খোৱা নহ'ল যিহেতুকে দেৰি হৈ গ'ল তো সেয়া মই জেলেপীয়ে টেষ্ট কৰিছোঁ আৰু যিহেতুকে পূজা বুলি ক'লে জেলেপী মেইন তো সেইটো কাৰণে জেলেপী খাব মই এৰা নাই আৰু সকলোকে আৰু এবাৰ দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা আৰু শুভকামনা থাকিল সকলোৱে যাতে ভালে কুশলে দিনবোৰ পাৰ কৰিলে আশা কৰোঁ তো আজিৰ কাৰণে বাই বাই আৰু নতুন এটা ভিডিঅ' লৈ আহিম দশমীৰ সৈতে